নমস্কাৰ, নৰ্থ ইষ্ট কাণ্ট্ৰি মিছনত আপোনাক স্বাগতম। মই আজি এখন হোটেলত আহিছোঁ। হোটেলখনৰ নাম এতিয়া আমি ভিতৰত আছোঁ। এতিয়া কিছুমান অৰ্ডাৰ কৰিছোঁ আমি। কোনোবা যদি আমাৰ ড্ৰাইভাৰ আছে গতিকে আপোনালোকে ইয়াত আহি পেলাই খাবলৈ কোনোবা যদি থাকে তেনেহ'লে ইয়াত আহি পেলাই খাব পাৰিব। আৰু যদি আলহী আছে কোনোবা যদি আপোনাৰ টুৰিষ্ট লাইনৰ কোনোবা যদি এইটো লাইনত অহা বা গুৱাহাটীত যোৱা বা নহ'লে ৰঙিয়াত যোৱা লাইন বা আপোনাৰ এই নলবাৰীত যোৱা লাইন বৰপেটা ৰোড যদি কোনোবা হৈ যায় তেনেহ'লে যদি ভাল হোটেল বিচাৰে তেন্তে আপোনালোকে ইয়াত আহি পেলাই খাই যাব পাৰিব। আৰু ড্ৰাইভাৰৰ কাৰণে অফাৰ ৰাখিছে। আৰু নাথ দাদা আছে, কিবা ক'ব নেকি? আপুনি নামটো কওক আৰু হোটেল নামটো কৈ দিব। মোৰ নাম চিৰজিৎ নাথ আৰু হোটেল এইটো ৰেষ্টুৰেণ্ট কাইনিয়া হয়। আমাৰ ভাল হয়, ছাৰ্ভিচ আৰু খানাটো ভাল হয়। গোটেই আমাৰ নতুনকৈ শুনিছোঁ, আপোনালোকে আহিব গোটেই খাৰ সুবিধাখিনি গোটেই পাব। দাদা কি ক'ব? আহিব বুলি আমি আশা থাকিল যাতে আমাৰ এই বন্য ঔদ্যোগৰ কিটিনা ৰেষ্টুৰেণ্টত আহি এসাঁজ খাই সকলোৱে আমাৰ খানাটো কেনেকুৱা হয় এবাৰ যাতে ট্ৰাই কৰি যায়, এইটো আশাৰে আমি বাট চাই থাকিলোঁ আৰু সকলোকে আহিব বুলি আমাৰ মানে থাকিলে। এইটো চাব পাৰিব। আপোনালোকে কি কি অৰ্ডাৰ কৰে, ইয়াত গোটেইখিনি মেনুখিনি আছে। মেনুত কি কি আপোনালোকে খাবলৈ মন গৈছে তো মই ভিডিঅ'ত অলপ স্পষ্ট দেখুৱাব নোৱাৰোঁ। আপোনালোকে ইয়াত আহি মেনু কালেক্ট কৰিব। আৰু আমাৰ ডাঙৰীয়াটো আছে, কিবা ক'ব নেকি ডাঙৰীয়া? মানে ভাল লাগিছে, মানে ধুনীয়া, মানে পৰিষ্কাৰ পৰিচ্ছন্নতা ভাল। আৰু এতিয়া খাম আৰু ভালে লাগিব চাগে। অৰ্ডাৰ কি দিলে? আমি ৰুটি চিকেন এইটো হয়, চিকেন মছলা আৰু এইটো ৰুটি আৰু চাহ খালোঁ অলৰেডি। স্পেচিয়েল চাহ খাইছোঁ, হয়। ভাল লাগিছে ন? একদম এতিয়া মই হোটেলখন দেখুৱাম অলপ আপোনালোকক যে কি ধুনীয়া পৰিষ্কাৰ ইয়াতে চাব, এই পূৰা ক্লিন। আৰু এই চাব পাৰে, নিশ্চয় আহিব আপোনালোকে। ইয়াতে নতুনকৈ অ'পেনিং হৈছে আৰু দাদাজনে সেই অলপ কামত ব্যস্ত, ফোনত ব্যস্ত। আৰু মই ভিতৰলৈ দেখুৱাম আপোনালোকক, এইটো চাব পাৰিব। ইয়াতে স্পেচিয়েল ৰুম হয়, এ চি আছে ন? ইয়াতে এ চি ৰুম হয়, এইখিনি চাব পাৰিব। এইটো এ চি ৰুম হয় আৰু আপোনালোকে চাব পাৰে। আৰু যদি আপোনালোকে যদি আগতে এডভান্স কৰি যদি আহে তেতিয়াহ'লে ৰখি থাকিব নালাগে। অতি সোনকালে আপোনালোকে ইয়াত ভাত পানী পোৱা যাব, গৰম গৰম ভাত। আৰু অৰ্ডাৰ দিব লাগিব। যদি 1 কিলোমিটাৰত আছে আপোনালোকে যদি সোনকালে ভোক লাগিছে তেন্তে আপোনালোকে সেই নাম্বাৰত যোগাযোগ কৰি অৰ্ডাৰ দিব পাৰে। আৰু মই এড্ৰেছটো মই লোকেশ্যনটো লাগে চানস্তাৰ কাৰণে পোৱা যাব। ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু শ্বেয়াৰ এটা কৰি